জোনাকে সোধে হেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল জিঅ'লজিষ্ট হোৱাৰ আগতে মই এজন মানুহ হয় আৰু মানুহ হিচাপে মানুহৰ ওপৰত অত্যাচাৰ হৈ থাকিলে মই সহ্য কৰি থাকিব নোৱাৰোঁ। ডেভিডহঁতৰ দৰে দুখীয়া নিচলাক অলপ যদি সহায় কৰি দিওঁ আপত্তি কি ছাৰ? না 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 মই আপত্তি কৰা নাই। আপত্তি কিয় কৰিম ভাই? কিন্তু মই বিচাৰোঁ তুমি লোকৰ কথাত লাগি থকাতকৈ পাহাৰৰ কোনটো ঠাইত পাই নাই পাই সেইটো কথাত তুমি গুৰুত্ব দিয়া। কৰিম ছাৰ, মোৰ কামখিনিও কৰিম, কিন্তু মোৰ কামত যোনে সহায় কৰিছে তাক সহায় কৰাটো মোৰ কাৰণে দৰকাৰ। বুজিছ ডেভিডৰ মাক, তোৰ মানুহটো মৰি গৈছে তো, সি ভাগি পৰিছে। নিজৰ মানুহ মৰি গ'লে চবৰে দুখ লাগে অ', কিন্তু সেই বুলি একেৰাহে দুখ কৰি থাকিলে জানো তই ভাত খাবলৈ পাবি? বিছা মৰি গ'ল, আমাৰো দুখ লাগিছে। নিজৰ মানুহ এটা মৰিলে দুখ লাগিবই দেচোন। সি মৰি গ'ল যেতিয়া আৰু ঘূৰিটো নাহে। নাহে সি ঘূৰি, মই মৰি গ'লে সি ঘূৰি নাহে। ময়ো তাৰ লগতে মৰি যোৱাই ভাল আছিল। তই কিয় মৰিবি? বিছাহে মৰিছে, আমি তোৰ লগত আছো নহয়। চৰ্দাৰ থাকিলে তোৰ কোনো চিন্তা নাই, তোৰ সকলো অভাৱ পূৰণ কৰি দিব নে কি কয় চৰ্দাৰ? ঐ মই চৰ্দাৰ লগত আহিছো, তই দেখা নাই? ঘৰলৈ নাই নাই, কোনো কেছ দিয়া নাই, আৰু কেছ দিলেও চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। বেলেগক ন্যায় নিদিলেও মই আপোনাক 100% ন্যায় দিম। মে আই কাম ইন? সোমাব পাৰোঁনে বাৰু? হেল্ল' 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 আহক। কওকচোন। মোক এটা হেল্প লাগিছিলে ছাৰ। হেল্প কৰিব লাগিব। যদি কৰিব পৰা হেল্প হয় নিশ্চয় কৰিব লাগিব। মানুহক সহায় কৰাটোৱে আমাৰ ডিউটি। আচ্ছা বহকচোন। থেংক ইউ ছাৰ। এইফালে তোৰ লগত মোৰ অলপমান কথা আছে। আমি ভিতৰলৈকে গৈ কথাখিনি পাতো নেকি? নালাগে, ইয়াতে বাহিৰত চাফ চাফ কথা। লাহে লাহে কচোন অলপ। গাঁৱৰ মাজত মোৰ এটা সন্মান আছে, তেনেকে গালি দি কথা নকবিচোন। তোৰ সন্মান? একো সন্মান নাই। চৰ্দাৰ বহি থাকিলে তই থিয় হৈ থাক, তই চৰ্দাৰৰ ছাতি ধৰি থাক, চাধা মাৰি দিয়, তামোল কাট। তোৰ আৰু চৰ্দাৰে মোক বহিবলৈ দিয়ে নহয়, মোক নিজৰ কাষতে বহিবলৈ দিয়ে। মইহে জানি শুনি নবহো, সন্মান কৰোঁ তেখেতৰ প্ৰতি। ঠিক আছে, তই বিৰচাৰ ঘৰত কিয় গৈছিলি?
চৰ্দাৰ লগতহে গৈছিলোঁ মই চৰ্দাৰৰ লগতেইতো গৈছিলি কিয় গৈছিলি নহয় কি কাম আছিল কচোন নহয় মানে বহুত ডাঙৰ কথা বচোন বল ভিতৰলৈ গৈ ইয়াতে পাতিম ব'ল। শুনিম মই কিয় গৈছিলি মতা মানুহ নথকা ঘৰখনত মাইকী মানুহ অকলে থাকে কি কাম আছিল সেইখন ঘৰত ধেৎ তেৰিও বহুত ডাঙৰ কথা অলপ লাহে লাহে কচোন অ' মানুহে শুনিব শুনক মই চবকে শুনাম মতা মানুহ নথকা ঘৰখনত তই আৰু চৰ্দাৰ সদায় গৈ বহি থাক আৰু মই গোটেই গাঁওখনতে শুনাম তেতি অলপ মনে মনে কচোন মানুহে শুনিব মোৰ সন্মানৰ কথা অলপ আছে ধেৎ মনে মনে থাকচোন ধেৎ ক্ৰাইম দেখিলে মই চুপচাপ বহি থকা মানুহ নহয় পাহাৰত ডেড বডি আৰু নকল খৰ্গটো দেখিয়ে মই গম পাইছিলোঁ যে কেছটোত নিশ্চয় কিবা এটা লাফৰা আছে কিন্তু ডেড বডিটো মোক আনিবলৈ দিয়া নহ'ল আৰু পষ্টমৰ্টম নকৰাকৈতো মই কোনো লিগেল ষ্টেপ ল'ব নোৱাৰোঁ বডিটো আনিবলৈ কোনে বাধা দিছিলে আপোনাক প্ৰথমতে মানুহটোৰ পুতেকে মনা কৰিলে তাৰ পাছত গাঁৱৰ মুৰব্বীবিলাকে ফেমিলিৰ মানুহ আৰু গাঁৱৰ মানুহে যিটো নিবিচাৰে সেইটোতো মই কৰিব নোৱাৰোঁ ন আপুনি যেতিয়া গৈ স্পটত এটা ডেড বডি পাইছিলে তেতিয়া আপুনি নিজে এটা ষ্টেপ ল'ব লাগিছিলে কাৰণ মানুহৰ মতে বোলে সেয়া তেওঁলোকৰ দেৱতাৰ কাম মানুহৰ ধৰ্ম আৰু পৰম্পৰাৰ বিৰুদ্ধে ষ্টেপ ল'বলৈ অলপ অসুবিধা হয় পৰিস্থিতি বেয়া হোৱাৰ আশংকা থাকে লেট ইট গ' এনেকুৱা পৰিস্থিতিত মানুহ মৰাটো তেনেই সাধাৰণ কথা তাত চিকিৎসা নাই পানী নাই যাতায়াত নাই তেনেকুৱা পৰিস্থিতিততো মানুহ মৰিয়ে থাকে এনেই মৰা আৰু কোনোবাই মাৰি থৈ যোৱাৰ মাজত পাৰ্থক্য আছে ছাৰ এতিয়া কথা হ'ল চব কথা তোক মই বুজাই বঢ়াই দিলোঁ তই বুজিলি কথাখিনি তই ভালদৰে হজম কৰি ল এইখিনি কথা কিন্তু তই বেলেগক কাকো নকবি নকওঁ মানে ডেভিডৰ মাকক চৰ্দাৰে বিয়া পাতিব আমাৰ কি লাভ হ'ব লাভ আমাৰ লাভ আমি বিয়া খাম মাইকী নোহোৱা চৰ্দাৰে তাইক পাব মতা নোহোৱা তাই চৰ্দাৰক পাব তই যে তাহাঁতৰ লগত লাগি আছ তই কি পাবি তোক কি দিব চৰ্দাৰে আমি দেখোন চৰ্দাৰৰ পৰাই চলি আছো তাৰ কাৰণে তই চৰ্দাৰৰ চাকৰ খাটি আছ এই ওপৰৰ কামানিটো কি হ'ব সেইটো আকৌ কেনেকে পাম সেইকাৰণে তই মোৰ পৰা গালি খাৱ কাম কৰিবহে জান কামানিটো হ'লে কৰিব নাজান শুন চৰ্দাৰক কবি ডেভিডৰ মাক বিয়া হ'বলৈ মান্তি হোৱা নাই আৰু তাইক মনাবলৈ খৰচ কৰিব লাগিব তাৰ পাছত তাইক দিবৰ কাৰণে চৰ্দাৰৰ পৰা টকাবোৰ আনিবি তাৰপিছত আমি টকাখিনি ৰাখি থওঁ তাৰ পাছত যদি ডেভিডৰ মাক বিয়া হ'বলৈ মান্তি নহয় তোৰ মাথাটো তাই যদি মান্তি নহয় চৰ্দাৰে যদি টকাখিনি ঘূৰাই বিচাৰে ঐ মূৰ্খ তেতিয়া মোক চৰ্দাৰলৈকে দি দিবি হ'ব হ'ব চৰ্দাৰে জানো তোক বিয়া পাতিব কি তাৰ মানে চৰ্দাৰে মোক বিয়া পাতিম বুলি ক'লে তই তালৈ মোক বিয়া পাতি দিবি মানুহটো চালা গাধতকৈও মূৰ্খ ইয়াৰ লগত থাকিলে মোৰ কি উন্নতিডাল হ'ব বিয়া দিব মোক এনেকে হ'লে দেখোন সিহঁতৰ উন্নতি কেনেকে হ'ব সিহঁতৰ উন্নতি কোনেও নিবিচাৰে না প্ৰশাসনে বিচাৰে না নেতাই বিচাৰে না সংগঠনে বিচাৰে সকলোৱে সিহঁতক তুলতীয়াই কৰি ৰাখে সিহঁতেওচোন নিজৰ উন্নতি নিবিচাৰে ডেভিডকে চোৱাচোন বাপেক মৰাৰ পাছত পঢ়া শুনা বাদ দি দিলে উন্নতি হ'ব তাৰ ডেভিডে পঢ়িব লাগিব
তাক মই কলেজলৈ আকৌ অনাৰ ব্যৱস্থা কৰিম। এটা ল'ৰাক শিক্ষিত কৰা এইটো মোৰ এক ডাঙৰ সপোন। তাৰ বাবে তাৰ আৰু মাকৰ সদিচ্ছা লাগিব আৰু সেই ঠাইখন ডেভেলপ হ'ব লাগিব। সেই পাহাৰখন ডেভেলপ হ'বই, আৰু এনেকুৱা ডেভেলপ হ'ব নহয় তুমি কল্পনাই কৰিব নোৱাৰিবা। আচ্ছা, কি আলাউদ্দিনৰ চাকিটো আছে তাত যি হঠাতে উন্নতি হৈ যাব? সেই পাহাৰখনৰ তলত আলাউদ্দিনৰ চাকি আছে। মই এটা এনেকুৱা আৱিষ্কাৰ কৰিছোঁ নহয়, কি আৱিষ্কাৰ কৰিছা তুমি? পাই নাই, যি সোণ হীৰাতকৈও মূল্যৱান। কামবোৰ কৰিলে অলপ ভালদৰে কৰিব লাগে। সাধাৰণ ইনফৰমেশ্যন এটা উলিয়াওঁতে যদি ইমান সময় লাগে তেন্তে ক্ৰিমিনেল দেখোন পলাবই। কাইলৈ পৰহিলৈ বুলি কৈ থাকিলে নহয়, মোক আজিৰ ভিতৰতে সম্পূৰ্ণ ইনফৰমেশ্যন লাগে। আজি মানে আজিয়ে। মই তোৰ কষ্ট বুজি পাওঁ দে আবি। মতা মানুহ এটা নহ'লে ঘৰখনত বৰ কষ্ট হয়। কি কবি, মনটো বহুত দুখ লাগি থাকে। আমাৰ সমাজত কিন্তু এটা বহুত ভাল নিয়ম আছে। এই মতাবোৰ মৰিলে গাঁৱৰ মাইকীবিলাকে গাঁৱতে বিয়া হৈ যাব পাৰে। বহুত ভাল নিয়ম। আবি, তই নহ'লে গাঁৱতে বিয়া হৈ নাযাৱ কিয়? হেৰি, ল'ৰাটো মই চাই দিম দে, ভাল ল'ৰা চাই দিম। সেই যে আমাৰ পাহাৰৰ মাজৰ মাটিখিনি, সেইখিনি তোৰ মাৰৰ পূৰ্বপুৰুষৰ মাটি। সেয়া তোৰ মাৰক দিলে, খেতি ভাল হয়। আমাৰ বাবে সেইখিনি মাটি নহয়, সোণ হয়, সোণ। অলপ কষ্ট কৰিলে তাৰ পৰাই আমি ভালদৰে চলি থাকিব পাৰিম। তই যদি মোৰ লগত খেতি কৰ তেন্তেনো মোৰ কিহৰ চিন্তা ঐ? মই মৰাৰ পাছতো তই সেই মাটিৰ পৰাই ভালদৰে চলি থাকিব পাৰিবি। কিন্তু কলেজৰ পঢ়াটো শেষ কৰি ল, তাৰ পাছত কামত ধৰিবি। এতিয়া খেতিত লাগিলে পঢ়া নষ্ট হ'ব না। এতিয়া মোৰ লগত তয়ো নাই, মোৰ কলেজো নাই, কিন্তু এই মাটিখিনি আছে। তই কোৱাৰ ধৰণে এই মাটিত মই খেতি কৰি চলিব পাৰিম পিতাই। ইয়াত মই সোণগুটি কৰিম।